ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আৰু ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আইচিচি মহিলা বিশ্বকাপ 2025ৰ খিতাপ জিনিলে টিম ইণ্ডিয়াই বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 52 ৰানত জয়ী হ'ল টিম ইণ্ডিয়া প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় দলটোৰ ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আইচিচি মহিলা বিশ্বকাপ 2025ৰ খিতাপ জিনিলে টিম ইণ্ডিয়াই বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 52 ৰানত জয়ী হ'ল টিম ইণ্ডিয়া প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতীয় দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে 246 ৰান আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আৰু ভাৰতৰ দীপ্তি শৰ্মাই দখল কৰে 5টাকৈ উইকেট আৰু 7টা উইকেট হেৰুৱাই টিম ইণ্ডিয়াই কৰিছিল 298 ৰান আৰু দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 50 অভাৰত প্ৰয়োজন আছিল 299 ৰান আৰু আইচিচিৰ এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপ 2025ৰ চেম্পিয়ন হ'ল ভাৰত আৰু মহিলা বিশ্বকাপৰ চেম্পিয়ন হ'ল কালি টিম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰে টিম ইণ্ডিয়াই আৰু ক'ব লাগিব যে ভাৰতীয় ক্ৰিকেট ইতিহাসত স্বৰ্ণীল আখৰেৰে লিখা থাকিব কালিৰ দিনটো আৰু দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ 2025ৰ খিতাপ আৰু চিৰ আকাংক্ষিত সাফল্য লাভৰ কাষ চাপিও দুবাৰকৈ ব্যৰ্থতাৰ সন্মুখীন হ'ব লগা হৈছিল ভাৰতীয় দলটো কিন্তু এইবাৰ ব্যৰ্থতাৰ এই ইতিহাস সলনি কৰি বিশ্বজয় কৰিলে ভাৰতে আৰু দেওবাৰে দক্ষিণ আফ্ৰিকাক 52 ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফিত চুম্বন দিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আৰু দেশবাসীৰ আশা প্ৰত্যাশাক যুগমীয়া কৰি হৰমনপ্ৰীত বাহিনীয়ে তুলি ললে চিৰ আকাংক্ষিত মহিলা বিশ্বকাপৰ খিতাপ আৰু দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে মহিলা ক্ৰিকেট ইতিহাসত প্ৰথম বিশ্বজয়ৰ এই খিতাপ দখল কৰে
মহিলা বিশ্বকাপ ক্ৰিকেট জয়ী ভাৰতীয় দললৈ 51 কোটি টকা পুৰস্কাৰ আৰু বিচিচিআই সচিব দেৱজিৎ শইকীয়াৰ এই কথা ঘোষণা আৰু কালি যিহেতু ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটিয়ে আৰু তেওঁলোকলৈ আগবঢ়োৱা হ'ব 51 কোটি টকা পুৰস্কাৰ এই কথা ঘোষণা কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই আৰু কালি দিনটোৰ ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটিয়ে আৰু ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আইচিচি মহিলা বিশ্বকাপ 2025ৰ খিতাপ জিনিলে টিম ইণ্ডিয়াৰ আৰু বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 52 ৰানত জয়ী হয় টিম ইণ্ডিয়া আৰু প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় দলটোৰ আৰু ক'ব লাগিব যে ভাৰতীয় ক্ৰিকেট ইতিহাসত স্বৰ্ণীল আখৰেৰে লিখা থাকিব এই দিনটো দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ 2025ৰ খিতাপ